এইটো জাস্ট আমাৰ হাফ এন আৱাৰ এটা জাস্ট ট্ৰেইনিং সেশন থাকিব য'ত মই তোমালোকক গোটেই ইচ এণ্ড এভৰি কনসেপ্ট ডিসকাস কৰিম ক্লিয়াৰ কৰিম আৰু কিবা ডাউট থাকিলে তোমালোকে মোক সুধিব পাৰিবা ঠিক আছে ওকে সো সবতকে ফার্স্ট আহিলে যে আমাৰ ওয়ার্ক ফ্রম হোম ইটস আ প্রমোটার প্রোগ্রাম হয় আৰু এটো আমাৰ 2.0 দ্যাট মিন্স আমি 1.0 দ্যাট মিন্স আমি এটো আগতেও আমি লঞ্চ কৰিছিলো আগতেও আমাৰ ইয়াৰ ওপৰত কাম হৈছিলে সো হেতু আমি ফার্স্ট স্টার্ট কৰিছিলো 2020 যেতিয়া আমাৰ ফার্স্ট লকডাউন হৈছিলে সো তেতিয়া আমি ওয়ার্ক ফ্রম হোম এটা কালচার আমি ডেভেলপ কৰিছিলো যোনটো আমাৰ 6 মান্থৰ কাৰণে প্ৰগ্ৰাম আছিলে সাকসেসফুল প্ৰগ্ৰাম আছিলে অল টোটাল আমি 117 প্ৰমোটাৰছে আমাৰ অল ওভাৰ নৰ্থ ইষ্টৰ পৰা কাম কৰিছিলে আৰু বহুতে ভাল আৰ্নিং কৰিব পাৰিলে হেতু দি সো আমি এতিয়া নেক্সট 2.0 স্টার্ট কৰিছো তো এই 2.0 কি ফিচার্স আছে আৰু কেনেকে হ'ব এই গোটেইখিনি বস্তু আজি আমাৰ ট্ৰেইনিং সেশনত চাম সো ফার্স্ট অফ অল আমাৰ কোম্পানী বিষয়ে তোমালোকক অলৰেডি আমাৰ এবাউট আস যোনটো আছে হেল্পলাইন নম্বৰত তোমালোকে যেতিয়া মেসেজ এটা দিয়া বা হাই এটা মেসেজ দিয়া হেল্ল' যেতিয়া তোমালোকে হাই মেসেজ দিয়া তো তাত তোমালোকে দেখা পোৱা যে আমাৰ এবাউট আস এবাউট দ্য কোম্পানী আছে সো হেতু যেতিয়া আমি ক্লিক কৰো বা যেতিয়া আমি ওয়ান ৰিপ্লাই দিও তেতিয়া এটা পিডিএফ পাবো হে পিডিএফত গুটেই আমাৰ কোম্পানী ইনফৰমেশনস বিলাক থাকে সো বেসিক আমাৰ ইনফৰমেশন হৈছে যে জবসডেল আ ইউনিট অফ এডুপুৰ গ্ৰুপ সো এডুপুৰ গ্ৰুপ আমাৰ এটা ইউনিট হয় আমব্ৰেলা কোম্পানী হয় অৰ্গানাইজেশন হয় তাৰ আন্ডাৰতে আমাৰ জবসডেল টু আছে আৰু এন্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে আমি ইনফৰমেশন জব ইনফৰমেশন সার্ভিস প্রোভাইড কৰো রাইট সো এটো 2017 ত আমি ইনকর্পোরেট কৰিছো আন্ডাৰ দ্য মিনিষ্ট্রি অফ কর্পোরেট অ্যাফেয়ার্স গভর্নমেন্ট অফ ইন্ডিয়া সো ইটস আ registered company হয় গভর্নমেন্ট অফ ইন্ডিয়া আন্ডার rules and regulations যোনখিনি আছে গভর্নমেন্ট অফ ইন্ডিয়া আন্ডার আমি হেৰি কৰো সো মোর দেন 25000 ক্যান্ডিডেটস অলরেডি আমার ডিফারেন্ট পার্ট অফ দ্য রিজন আমার ক্যান্ডিডেট রেজিস্টার্ড আছে য'ত আমি 2300 প্লাস ক্যান্ডিডেটস অফ লাস্ট 5 ইয়ার্সত আমি প্লেসমেন্ট কৰাইছো সার্ভিস প্রোভাইড কৰিছো রাইট সো ইয়াত যদি চাও মোর দেন আমার 500 টু 700 প্লাস এমপ্লয়ার্স আছে য'ত আমি ডেইলি হিসাবত উইকলি হিসাবত আৰু মান্থলি হিসাবত আমি ক্যান্ডিডেট ৰিক্ৰুটমেন্ট কৰো সেইকেইটা অৰ্গানাইজেশন কি আছে ইয়াত আমাৰ সেন্ট্রাল টু স্টেট গভর্নমেন্টৰো আছে যোনটো আমাৰ কন্ট্রাকচুয়াল বা টেম্পৰাৰী বেসিছত জবস বিলাক থাকে সেইখিনি পোস্ট বিলাকৰ ওপৰত আমি কৰাও নন গভর্নমেন্ট অৰ্গানাইজেশনস থাকে ব্যাংকস থাকে private sector public sector semi government FMCG hotel schools college institute telecom mobile each and every sector ot ami বিশেষকে কাম কৰো আৰু আমাৰ 80% মেজৰ অপাৰেশন তো থাকে নৰ্থ ইষ্টত আৰু 60% আমাৰ থাকে অসমত সো প্ৰথম এই অৰ্গানাইজেশনটো জয়েন কৰাৰ আগতে তোমাল সবে এই কথাটো জনাটো অত্যন্ত দৰকাৰ হয় যে আমি যেতিয়া হে ইনফৰমেশনটো প্ৰভাইড কৰো তেনেহলে আমি কাৰ পৰা সাৰ্টিফাইড হয় কাৰ আন্ডাৰত আমি ৰেজিস্টাৰ্ড হয় সো যিকোনো অর্গানাইজেশন ফর এক্সাম্পল সে যে আমি যেতিয়া গুৱাহাটী ইউনিভার্সিটি আন্ডাৰত সে কটন কলেজ হৈ গল বা দৰং কলেজ হৈ গল বা ডিব্ৰুগড় ইউনিভার্সিটি যেতিয়া আমি এডমিশনস লওঁ যিকোনো কলেজত যেতিয়া এডমিশন লওঁ সদায় আমি এটো চাওঁ যে হেতু কাৰ আন্ডাৰত এফিলিয়েশন লোৱা আছে কাৰ আন্ডাৰত ৰেজিস্টাৰ্ড আছে ৰাইট সো ইমানখিনি চেক কৰাৰ পিছত আমি তাত এডমিশনস বিলাক লওঁ সো সিমিলারলি জব এটা যোনো কনসালটেন্সি হওক বা অর্গানাইজেশন হওক বা এজেন্সি হওক তাতো আমি এই বস্তুটো চোৱাটো অত্যন্ত দৰকাৰ হয় যে তেওঁ কাৰ আন্ডাৰত ৰেজিস্টাৰ্ড হয় বা কোনে হে অধিকাৰটো দিলে যে জবৰ ইনফৰমেশনটো তেওঁ পাব্লিকৰ ওচৰত দিব পাৰে ৰাইট সো সেইখিনি বস্তু জানাটো অত্যন্ত দৰকাৰ যেটো ইয়াত ফাইনান্স বা পইচা ইনভলভ থাকে সো সেই কাৰণে আমাৰ যোনটো আছে আমাৰ মোৰ দেন 14 সাৰ্টিফিকেশনস আছে যোনটো আমাৰ সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত হয় মিনিষ্ট্রি অফ কর্পোরেট অ্যাফেয়ার্স গভর্নমেন্ট অফ ইন্ডিয়া আৰু বেলেগ বেলেগ ডিপাৰ্টমেন্টস বিলাকৰ আমি সাৰ্টিফিকেশন লোৱা আছে আৰু হেতু আপোনালোকে আমাৰ ওয়েবসাইটটো চেক কৰিলে চাব পাৰে বা ডাইৰেক্টলি আপোনালোকে গভৰ্নমেন্ট ওয়েবসাইট আছে www.mca.gov.in সো এটো এটা মিনিষ্ট্রি ওয়েবসাইট হয় তাতো গৈ প্লে চেক কৰিলে যদি আপোনালোকে এডুপুৰ বুলি সাৰ্চ কৰে তো তাত আপোনালোকে গুটে কমপ্লিট প্ৰফাইলটো গম পাব সো নেক্সট ওয়ার্ক ফ্রম হোম সো ওয়ার্ক ফ্রম হোম মানেনো কি সো বেসিক্যালি ওয়ার্ক ফ্রম হোম এটা আমাৰ ইনিশিয়েটিভ হয় এডুপুৰ গ্ৰুপৰ পৰা য'ত ক্যান্ডিডেটস বিলাকে ঘৰৰ পৰা বহি প্লে বা পাৰ্ট টাইম বা সেকেন্ডাৰী ইনকাম বা সাইড ইনকাম ৰেগুলাৰ বেসিছত বিচাৰে হিয়াতৰ কাৰণে এই প্ৰগ্ৰামটো হয় সো দ্যাট মিন্স কোনবাই যদি অলৰেডি চাকৰি কৰি আছে
সো সিহঁতিও এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিব পাৰে ৰাইট আৰু যিকোনো ডিষ্ট্ৰিক্টৰ পৰা তেওঁ কৰিব পাৰে কিয় কাৰণে আজি ডেটত এটা ইনকামৰ ওপৰত আমি থাকিব নোৱাৰো সো আমি সাইড ইনকাম সদায় দৰকাৰ হয় পাৰ্ট টাইম হিচাপত আমি জব কৰিব বিচাৰো সো সেইটো কাৰণে এই প্ৰগ্ৰামটো হয় যোনে সেই তেনেকুৱা ধৰণৰ কৰিব বিচাৰে সো সিহঁতৰ কাৰণে একচুয়ালি এই প্ৰগ্ৰামটো হয় নেক্সট work from home 2.0 যোনটো প্ৰগ্ৰাম হয় সেইটো সেকেন্ড আমি স্টার্ট কৰিছো তো সেকেন্ডত কি বেনিফিটস আছে সেকেন্ডত আমি এফিলিয়েটেড প্ৰগ্ৰাম স্টার্ট কৰিছো ফৰ ফাইনান্সিয়াল বেনিফিটস সো হোৱাট ইজ এফিলিয়েটেড প্ৰগ্ৰাম সো এফিলিয়েটেড প্ৰগ্ৰাম কি হয় जो बहुते सागे ए वर्ड तो फर्स्ट टाइम শুনিছে বা কিছুমানে জানেও সাগে যে affiliated program is a process where a person can earn a reward by promoting products or services so যিকোনো product আৰু service কোম্পানিৰ যদি আমি promote কৰো so তাৰ কাৰণে আমি affiliated programৰ পৰা earn কৰিব পাৰো for example সে আমি যেতিয়া YouTube's বিলাক চাও তো YouTubeত আমি দেখো যে বহুতখিনি YouTuber আছে যোনে নিজৰ হেৰিত ভিডিওটোত কৈ থাকে যে আপোনালোকে যদি এটো ব্র্যান্ডৰ এই ফোনটো যদি ইউজ কৰে বা এটো প্ৰডাক্ট যদি আপুনি লব বিচাৰে মোৰ ডেসক্ৰিপচনত গৈ প্লে আপোনালোকে লিংকৰ পৰা ডাইৰেক্টলি পাৰচেজ কৰিব পাৰে সো দ্যাট মিন্স হৈ গল হে লিংকটো যোনটো আছে এটো এফিলিয়েটেড প্ৰগ্ৰাম বুলি কোৱা যায় আৰু সেইটো লিংকৰ পৰা কোনবাই যদি হে পাৰচেজ কৰে তেনে হলে যোনজন ইউটিউবাৰ আছে তেওঁ হে আৰ্নিংছটো পাব তেওঁ ৰিৱাৰ্ড পাব এই প্ৰগ্ৰামটো কোনে কোনে কৰে এই প্ৰগ্ৰামটো সব মাল্টিনেশনাল যিমানখিনি কোম্পানিজ আছে প্ৰায় সকলোৱে এই প্ৰগ্ৰামটো কৰে গুগলৰ পৰা ষ্টাৰ্ট কৰি প্লে Facebook আছে Instagram আছে বা আমাৰ Amazon আছে Flipkart আছে Myntra আছে সো সকলোতে আপুনি এফিলিয়েটেড প্ৰগ্ৰামটো চাব পাৰে সো হে এফিলিয়েটেড প্ৰগ্ৰামটো কোম্পানিৰ এটা অৰ্গানাইজড প্ল্যাটফৰ্ম হয় প্ৰগ্ৰাম হয় যত আমি ৰিৱাৰ্ডস এন্ড ৰিকগনিশনস বিলাক আমি পাই থাকো টাইম টু টাইম সো বেসিক্যালি সকলোৱে জানে যে জবসডেল যোনটো আছে আমাৰ এটা এমপ্লয়মেন্ট বেস এটা সার্ভিস হয় যোনটো ডেডিকেটলি আমি নৰ্থ ইষ্টৰ কাৰণে আমি প্ৰভাইড কৰি আছো সো আমি অন সার্ভে হিচাপত জানো যে more than 3 to 4 lakhs candidates আছে যোনে প্ৰত্যেক বছৰে জবৰ ইনফৰমেশন বা নিজকে ৰেজিস্টাৰ কৰিব বিচাৰে ৰাইট এতিয়া আপোনালোকৰ যদি 10 জন আপোনালোকৰ বন্ধু বা ফ্ৰেন্ড বা কাবাৰছত যদি আপোনালোকে কথা পাতে সো তেওঁক আপুনি যদি খদে মানে খুদাই যদি জবৰ ইনফৰমেশনটো আপোনালোকক লাগিব নেকি কোবা যদি জবৰ ভ্যাকেন্সি উলাই হে ইনফৰমেশনটো লাগিব নেকি সো more than 80% that means 10 জনৰ পৰা 8 জনে বিচাৰিব যে ঠিক আছে জবৰ ইনফৰমেশনটো আমি বিচাৰো জবৰ ইনফৰমেশন কোনে বিচাৰে বেসিক্যালি সো জবৰ ইনফৰমেশন এজ অন ফ্ৰেশাৰ ক্যান্ডিডেট যোন নতুনকে হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰি প্লে আহিছে আৰু তেওঁ বিচাৰে যে জব কৰিব কাৰণে সো সিহঁতিও হে জবৰ ইনফৰমেশনটো বিচাৰে সাইমালটেনিয়াসলি যোনে অলৰেডি জব কৰি আছে চাকৰি কৰি আছে সিহঁতিও জবৰ ইনফৰমেশনটো বিচাৰে সিহঁতি কিয় বিচাৰে বেসিক্যালি সিহঁতি বিচাৰে যে নিজৰ প্ৰফাইলটো আপগ্ৰেড কৰিব কাৰণে বেটাৰ অপৰচুনিটি কাৰণে বেটাৰ সেক্টৰৰ কাৰণে বেটাৰ পজিশনৰ কাৰণে বাট সিহঁতৰ ওচৰত ইমানখিনি টাইম নাথাকে নিজৰ ডে টু ডে লাইফত যেতিয়া নিজৰ কামবিলাক কৰি থাকিব সো সেইটো সময়ত সিহঁতি এইখিনি ইনফৰমেশনস পাব কাৰণে সিহঁতৰ বহুত দিগদাৰ হয় সো বেসিক্যালি হে ইনফৰমেশনটো লব কাৰণে সিহঁতি ভেৰিয়াস এজেন্সিজ আছে অৰ্গানাইজেশনস আছে য'ত সিহঁতি যোগাযোগ কৰে সিহঁতৰ প্ৰফাইলস বিলাক দিয়ে আৰু লগতে জবৰ ইনফৰমেশনটো লব কাৰণে চেষ্টা কৰে সো এইটো ক্ষেত্ৰতে আমাৰ টিম যোনে টিম এডুপৰ টিম জবসডেলৰ টিমে ক্যান্ডিডেটস বিলাকক কেনেকে হেল্প কৰিব পাৰে কেনেকে সিহঁতৰ জবৰ ইনফৰমেশনস যোনটো ৰাইট ইনফৰমেশনস বিলাক আছে মাৰ্কেটত যিখিনি জব অপৰচুনিটিজ আছে সেইখিনি কেনেকে আমি পঠাব পাৰো দিব পাৰো সেইটো অকল আমাৰ টিম দি কৰি প্লে সম্ভৱ নহয় কিয় কাৰণে the sector যোনটো বহুত ডাঙৰ হয় ইয়াত each and every candidate each and every youth of জবৰ ইনফৰমেশনস বিলাক লাগে সো হে ইনফৰমেশনটো আমি অকল খালি এই অফিসৰ পৰা কৰিব নোৱাৰো হে কাৰণে আমি হে বস্তুটো কি কৰি আছো আউটসোর্স কৰি আছো সো what does it mean আউটসোর্স মানে কি হয় আউটসোর্স মানে হৈ গল যে আমি জবসডেলৰ যোনখিনি ৰেজিস্টাৰ্ড ক্যান্ডিডেট আছে সিহঁতৰ লগত আমি আমাৰ সার্ভিসটো লৈ প্লে এটা পাৰ্টনাৰশ্বিপ কোলাবৰেচন কৰিব বিচাৰি আছো ৰাইট যাৰ ভাল গুড কন্টেক্টস আছে যাৰ সোশ্যাল নেটৱৰ্কিং বহুত ভাল আছে যাৰ কাউন্সেলিং স্কিল বহুত ভাল আছে ইন্টাৰপাৰ্সনাল স্কিলস বহুত ভাল আছে সো সিহঁতি আমাৰ ৰিপ্ৰেজেন্টেটিভ হৈ প্লে তেওঁ মাৰ্কেটত আমাৰ প্ৰডাক্টস আৰু যোনখিনি সাৰ্ভিসেস আছে যোনটো আমি সোসাইটিৰ কাৰণে কৰি আছো সিহঁতক সেইখিনি বস্তু অ্যাৱাৰনেছটো দিব
So সেই বস্তুটো আমাৰ collaboration থাকিব as a promoter হিচাপত. That means we are recruiting promoters on behalf of Edupur Group. So basically যদি কোনবা সিলেক্ট হৈ যায় as a promoter হিচাপত বা কোনবাই যদি ভাবে যে promoter হিচাপত তেওঁ কৰিব পাৰে আমাৰ লগত collaboration কৰি প্লে, so তেনেহলে work model টো কি, basically তেওঁ কৰিব কি লাগিব. So ইয়াত total 5টা step আছে. এই 5টা stepত যিকোনো প্ৰমোটাৰে ইন্ডিভিজুৱেলে আমাৰ লগত মিলি প্লে collaborationly কাম কৰিব পাৰে. Step 1 হৈ গল যে identify candidates who wants to get job alert বা job information বা job notification. So ইয়াত ক্যান্ডিডেটত মই কৈছো already 3 to 4 lakhs candidates আছে each and every district. So সেইখিনি ক্যান্ডিডেট reach out কৰিব কাৰণে আমাৰ টিমটো আছে যোনে every day social media হওক বা তেওঁৰ নিজৰ পাৰ্সোনাল নেটৱৰ্ক হওক আমি সকলোৱে কাম কৰো আৰু কৰি প্লে হে ডেটা বিলাক কালেক্ট কৰো. No doubt আমাৰ ওচৰত near about কমসে কম 15 to 20,000 non registered candidates আছে যোনে আমাৰ পৰা সার্ভিস ফ্রি ইনফরমেশনস পাই আছে জবৰ আৰু হিয়াতি হেখিনি প্ৰসেস আমি কৰি আছো, বাট হেখিনি সাফিশিয়েন্ট নহয়. তো আমি আৰু রিচ আউট কৰিব লাগিব. তাৰ কাৰণে আমি আমাৰ ৰেগুলাৰ বেসিছত ম্যান পাৱাৰ আমি আৰু বেছি হায়াৰ কৰি আছো, বাট আমি এটা অপৰচুনিটি আমাৰ ক্যান্ডিডেটস বিলাকক এটা দিব বিচাৰিছো যে তেওঁ নন অফিশিয়াল হৈ প্লে আমাৰ অফিসত ৰেগুলাৰ হিচাপত নহয় প্লে তেওঁ প্ৰমোটাৰ হিচাপতো আমাৰ লগত মিলি প্লে যদি কাম কৰে তেনেহলে হিউজ এমাউন্ট অফ মানি তেওঁ আৰ্ন কৰিব পাৰে. দ্যাট মিন্স আমি হেতৰ লগত আমি শেয়াৰ কৰিম, ৰাইট? হেতু কাৰণে তেওঁ আইডেন্টিফাই কৰিব লাগিব যে ক্যান্ডিডেটস কোন কোন কিনি আছে যোনে জবৰ ইনফৰমেশন বিচাৰে. স্টেপ 1. স্টেপ 2 তেওঁ ক'ব লাগিব যে আমাৰ এটা WhatsApp নম্বৰ আছে, হেল্পলাইন, এমপ্লয়মেন্ট হেল্পলাইন নম্বৰ. এতিয়া আমি ক'ব পাৰো যে নৰ্থ ইষ্টত এমপ্লয়মেন্টৰ কাৰণে হেল্পলাইন নম্বৰ we are the company যোনে কোভিডৰ পিছত কোভিডৰ সিচুৱেশনত যাৰ যোনটো সময়ত প্ৰায় 60 to 70% ফোন নম্বৰস are inactive সার্ভিস দিব কাৰণে. সো যেহেতু অফিস বন্ধ আছিল তাৰ কাৰণে আমি বহুতে সার্ভিস দিব পৰা নাই অফিসত ফোন থকা কাৰণে, সেইটো সময়ত আমি হেল্পলাইন নম্বৰটো স্টার্ট কৰিছো যোনটো হেল্পলাইন নম্বৰ 12 আৱাৰ্ছৰ কাৰণে. দ্যাট মিন্স ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা লৈকে এনি টাইম সেইটো সময় ফোন কৰি প্লে যিকোনো পৰিস্থিতিত, কালিকে যদি লকডাউনো আহি যায় বা সানডে আহি যায় বা ছুটি আহি যায়, হলিডে আহিছে, তথাপিও আমাৰ এক্সিকিউটিভে এই নম্বৰত কথা পাতিব পাৰিব. আৰু এইটো যোনটো আছে কোনো মোবাইলত এইটো হেৰি ফোনটো নাই, এইটো হৈছে সাৰ্ভাৰ, এইটো সাৰ্ভাৰৰ নম্বৰ হয়. দ্যাট মিন্স আপোনালোকে যেতিয়া কল কৰিব এইটো সাৰ্ভাৰত লাগিব আৰু সাৰ্ভাৰত সেইটো টাইমত সেইটো ডেট যোনজন এমপ্লয়ি আমাৰ সেইটো সময়ত উপস্থিত থাকিব তেওঁৰ ওচৰত ফোনটো ডাইৰেক্টলি গুচি যাব আৰু ডাইৰেক্টলি আপোনালোকে ডাইৰেক্টলি কথা পাতিব পাৰিব. বিভিন্ন ধৰণৰ জবৰ ইনফৰমেশন সমস্যাৰ কাৰণে আপোনালোকৰ এইটো হেল্পলাইন নম্বৰ যোনটো নৰ্থ ইষ্টত আমি এতিয়ালৈকে দেখা নাই যে কোনবা তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে. আমাৰ এডুপুৰে সেই আনএমপ্লয়মেন্টটো ৰিডিউস কৰিবৰ কাৰণে বা আমাৰ লগত যোগাযোগ কৰিবলৈ কথা পাতিবৰ কাৰণে সেই নম্বৰটো আমি লঞ্চ কৰিছো. সো সেইখিনি পদক্ষেপ আমি লৈছো আৰু আমি বিচাৰিছো যে কাবাৰ কিবা ইনকুৱাৰি থাকিলে তেতিয়া এইটো নম্বৰত ফোন কৰিব পাৰে, তাৰ কাৰণে এৱেৰনেছ লাগিব. সো WhatsApp যদি আপোনালোকে কৈ দিয়ে যে এইটো নম্বৰত তেওঁ ৰিজুমে বায়োডাটা বা সিভি খন যদি দি দিয়ে তেনেহলে তেওঁ কিছুমান আমাৰ পৰা 24/7 এতিয়া AI সিস্টেম, দ্যাট মিন্স আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেস আমি কিছুমান টেকনলজি লৈছো যোনটো এমপ্লয়মেন্টৰ ক্ষেত্ৰত হেতক হেল্প কৰিব, ৰাইট? এতিয়া আপোনালোকে দেখিছে এইটো হেল্পলাইনত আপোনালোকে যেতিয়া আপোনাৰ নামটো বা হাই মেসেজ দিয়ে তেনেহলে কিছুমান আপোনাৰ ওচৰত এটা লিষ্ট আহি যায়, এটা মেনু আহি যায় যে আপুনি কি বিচাৰিছে. যেনেকে নম্বৰ 1 যদি ৰিপ্লাই কৰে তাত এবাউট কোম্পানী আছে, সো কোম্পানী বিষয়ে আপুনি জানিব পাৰিব. আপুনি 2 যদি ৰিপ্লাই কৰে তেনেহলে জবৰ লিংকৰ আপডেট খিনি পাব, জবৰ ইনফৰমেশনস বিলাক পাব. আৰু যদি আমি হেৰি 3 কৰো তো তেনেকে ধৰণৰ যি সার্ভিস, ইনফ্যাক্ট আপোনালোকৰ যদি পার্সোনাল কিবা সাজেশন বা কিবা যদি কমপ্লেইন থাকে, যদি আপোনালোকে আমাৰ লগত যোগাযোগ বা হায়াৰ অথৰিটি লগত যদি যোগাযোগ কৰিব বিচাৰে, সো আপুনি তাত ডাইৰেক্টলি ৰিপ্লাই কৰিব পাৰে. আৰু সেইটো সাৰ্ভাৰত মই কৈছো আগতে যে এইটো কোনো ফোনত সেভ নহয়, এইটো গোটেইখিনি সাৰ্ভাৰত থাকে আৰু সেইটো সাৰ্ভাৰটো কোনো ম্যানিপুলেট কৰিব নোৱাৰে, কোনো ডিলিট কৰিব নোৱাৰে. সেইটো ডাইৰেক্ট অথৰাইজড পারসন আৰু সিনিয়ৰ ডিপাৰ্টমেন্টৰ ওচৰত, লিগেল ডিপাৰ্টমেন্টৰ ওচৰত সেইখিনি যাব আৰু সেইখিনি ইমিডিয়েটলি আমি ৰিপ্লাই বেক বা তাৰ ওপৰত আমি ডাইৰেক্টলি একশনস ল'ব পাৰো, ৰাইট?
সো এইটো আমাৰ হৈছে সেকেন্ড স্টেপ থাৰ্ড স্টেপ যদি আপুনি সে সাপোজ কাবাক আপুনি ৰেফাৰ কৰিছে যে তাত আপুনি WhatsApp দি দিয়ক তাত WhatsAppত ৰিজুমে দি দিয়ক আৰু জবৰ ইনফৰমেশনস বিলাক আপুনি চেক কৰি পেলাই নিজে চাব পাৰে সো আমাৰ তাৰপা যিখিনি প্ৰসপেক্টাস এবাউট আস লিংকস মেম্বাৰশিপস আৰু ৰিসেন্টলি প্লেস ক্যান্ডিডেটস এন্ড টার্মস এন্ড কন্ডিশনস গুটেখিনি যেতিয়া চালে সোৱাৰ পিছত তেওঁ যদি ভাবে যে ইয়েস মই এই সার্ভিসটো ভাল পাইছো আৰু কৰি প্লে ইনফৰমেশনস বিলাক মই লৈ প্লে ভাল পাইছো now I want to take a membership of Edupur so Edupur membership lobo karone teo step 4 if the person is happy and satisfied jodi bhal paise aru satisfied hoy tene hole teo promoter pa eta affiliate link pabo jeneke mo koisu je YouTube ot jeneke ami affiliated link paisilu same exactly hokolure jun yat uposthit ase aru june agole continue koribo bisare so teor namot eta affiliated link bonwa jabo he affiliated link to আপোনালোকে he candidate জনক আপুনি দি দিব লাগিব so দি দিয়াৰ পিছত he লিংকত যদি তেওঁ মেম্বাৰশিপ টো লয় যিকোনো ৰেজিষ্ট্ৰেচন কৰে so তেনা হলে step 5 হ'ব that means যদি হি ৰেজিষ্ট্ৰেচন টো পে কৰে বা মেম্বাৰশিপ টো লয় তেনা হলে তেওঁ 24 আৱাৰ্ছৰ ভিতৰত যোন প্ৰমোটাৰৰ পা he লিংকৰ পা ৰেজিষ্ট্ৰেচন হৈছিলে তেওঁ 24 আৱাৰ্ছৰ ভিতৰত ৰিৱাৰ্ড পাব so that means daily rewards আছে daily yat rewards hisabot teon pabo gutekhini heri right so ene etu pasta step ot gutekhini kam to koribo pari aru etu ami side by side tyo karone prottek dinai ami alternatively kom se kom 10 15 20 jon manu ami daily log pawe so hekhini manuhor logot jodi jiman ami awareness create koribo paro hiati right and trusted and transparent information job or informations bilak pabo because we are the only company registered company in the northeast jot ami candidator kune interview crack korile ba kune sakori to pale taro information ami website ot gute khini openly ami publish koru right yat gute informations bilak amar transparent thake aru trusted thake aru yat belegor jedi sao tenawala eta phone cholabo karone office ot eta phone cholabo karone bahut digdar hoy but ami yat dedicatedly 6 to 7 phones আমি ডেডিকেটলি ৰাখিছো যাতে কোনো যাতে এটো নম্বৰ যদি যোগাযোগ কৰিব নোৱাৰে ইন কেস তেনে হলে বেলেগ এটা নম্বৰটো কথা পাতিলে তেওঁ নিজৰ কোৱাৰি বা ইনফৰমেশন যাতে লব পাৰে ৰাইট সো এইখিনি সার্ভিস হৈছে যোনটো আমি ডেডিকেটলি ইয়াত প্ৰভাইড কৰি আছো সো এটো ক্ষেত্ৰটো হৈ গল এতিয়া কিছুমান এফএকিউ আছে মানে কিছুমান ইনফৰমেশনস আমি জানিব লাগে কোৱেশ্চনস আছে প্ৰথম কোৱেশ্চনসটো হৈ গল হু ক্যান এপ্লাই সো ইয়াত যিকোনো ক্যান্ডিডেটে যোন ৰেজিস্টাৰ্ড আছে যাৰ ওচৰত ৰেজিষ্ট্ৰেচন কাৰ্ড আছে আৰু যাৰ ভ্যালিডিটি আছে তেওঁ সকলোৱে এইটো প্ৰগ্ৰামত জয়েন কৰিব পাৰে এনি কোৱালিফিকেশন নিডেড মিনিমাম হাই সেকেন্ডাৰী আৰু এন্ড্ৰইড ফোন লাগিব কোনো ধৰণৰ ল্যাপটপৰ দৰকাৰ নাই আমি জাস্ট খালি এন্ড্ৰইড ফোন দি প্লে ডাইৰেক্টলি আমি কামটো কৰিব পাৰে ডু উই নিড এনি এক্সপেৰিয়েন্স সো ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰ মে এপ্লাই আমি ফ্ৰেছাৰকো সেম অপৰচুনিটি দিব বিচাৰিছো যাতে তেওঁ আমাৰ ফলৰ পৰা আৰ্ন কৰিব পাৰে ডু উই নিড টু পে এনিথিং সো অনলি ইয়াত আমি কৈছো যে ৰেজিষ্টাৰ্ড ক্যান্ডিডেট উইথ দ্য ভ্যালিডিটি থাকিব তাৰ বাহিৰে কোনো ধৰণৰ ইয়াত পেমেন্টস আমি খুজা নাই তো ইয়াত কোনো ধৰণৰ পে কৰিব নালাগে জাস্ট খালি ৰেজিষ্টাৰ্ড ক্যান্ডিডেট কিয় কাৰণে আমি প্ৰতিবদ্ধ যে আমি প্ৰথম সার্ভিস যোনটো আছে আমি ৰেজিষ্টাৰ্ড ক্যান্ডিডেটকে প্ৰভাইড কৰিম আমি হেতৰ কাৰণে এই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছো Do we get any contact data from Jobstel? Yat majorly 60-70% or sobore etue query thake je ami data khini kopa pam aru data khini Jobstel e dibo niki jodi ami sao already we have 15 to 20,000 data ase junkhini data ami candidate ok share koribo nuaru because the strict privacy policy that means apuni আমার ইয়াত ৰেজিষ্টাৰ কৰিছে আপোনাৰ ডিটেইলছ আপোনাৰ ৰিজুমেখন মোক দিছে আমাৰ কোম্পানীক দিছে সো আমি কেতিয়াও হে ডেটা কিনি আমি কোনো থাৰ্ড পাৰসনক আমি দিব নোৱাৰো ৰাইট এটো আমাৰ ষ্ট্ৰিক্ট পলিসি আছে সো হে কাৰণে হে ইনফৰমেশন আমি কাকুৱে শেয়াৰ কৰিব নোৱাৰো ৰাইট সো যদি কোনবাই হে ডেটাটো লৈ প্লে কাম কৰিব বিচাৰে অনলি দা ইন্টাৰ্নশিপ জনে ইন্টাৰ্নশিপ প্ৰগ্ৰাম লৈছে হিয়াটিয়ে হে কৰিব পাৰিব ৰাইট Do we get any experience certificate? Definitely promoter karne bahut future bahut bhal scope ase in fact teo kisuman jodi bhal promotions karne kaam kore amar
ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে হেতু পোষ্টৰ কাৰণে যোনটো পাৰ্মানেন্ট পোষ্ট হয় হেতু কাৰণে এপ্লাই কৰিব পাৰে বা আমাৰ HR আছে ডিস্ট্ৰিক্ট HRs আছে হেতু হিচাপতো তেওঁ এপ্লাই কৰিব পাৰে সো 1 ইয়াৰৰ কাৰণে মিনিমাম ডিউৰেচন লাগিব নহলে লেভেল 2 এচিভ কৰিব লাগিব এতিয়া আমি চাম আৰ্নিংৰ ওপৰত যে এইখিনি কাম কৰিলে আমাৰ আৰ্নিংটো কি হ'ব আৰু কেনেকৈ হ'ব সো ইয়াত আমাৰ সকলোৱে জানে যে আমাৰ তিনটা প্যাকেজ আছে গোল্ড ডায়মণ্ড প্লাটিনাম সো গোল্ডৰ 600 আছে দ্যাট মিন্স হেতু লিংকৰ পৰা কোনবাই যদি ৰেজিষ্ট্ৰেচন কৰে তেনেহলে হে প্ৰমোটাৰ জনে 100 रुपीस পাব গোল্ড ৰেজিষ্ট্ৰেচনত ডায়মণ্ডত পাব 200 আৰু প্লাটিনামত পাব 300 ৰাইট সো এই তিনটা আছে এটো ইমিডিয়েটলি 24 আৱাৰ্ছৰ ভিতৰত পাই যাব এজ আ ডেইলি ৰেকৰ্ড monthly যদি ফিক্স স্যালাৰি হিসাবত হয় তেনেহলে আমি চাম যে সে সাপোজ তেও হেৰি ৰেজিষ্ট্ৰেচন সে গুটে মাহত তেও 5টা কৰিলে আৰু গোল্ড আছে সো তেনেহলে তেও এজ আ monthly হিসাবত 1000 रुपीस পাব এজ পাৰ স্ল্যাব আৰু যদি তেও প্লাটিনাম কৰিছে আৰু প্লাটিনামত যদি তেও 5টা কৰিছে দ্যাট মিন্স 3000 रुपीस তেও এক্সট্ৰা কে পাব দ্যাট মিন্স ডেইলি ৰিৱাৰ্ডও পাব আৰু মন্থলিও পাব মন্থলি প্ৰত্যেক মাহৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ডিসবাৰ্সমেন্ট হ'ব এতিয়া এই বস্তুটোৱে আমি এটা এক্সাম্পল দি প্লে চাও সে সাপোজ এটা দিনত এজন পাৰ্সনে 10 জনৰ লগত কথা পাতে আৰু 10 জনৰ ভিতৰত সে সাপোজ এজনে ৰেজিষ্টাৰ্ড কৰিলে আৰু প্লাটিনাম মেম্বাৰশ্বিপ ল'ব কাৰণে বিচাৰিলে সো তেতিয়া হেতু লিংকৰ পৰা মানে আপোনালোকৰ লিংকৰ পৰা যেতিয়া হেতু প্লাটিনাম প্যাকেজটো যেতিয়া ল'ব তেনেহলে তেওঁ 300 रुपीस ইনস্ট্যান্টলি উইদিন 24 আৱাৰ্ছ প্ৰমোটাৰে নিজৰ একাউণ্টত পাই যাব So if I work and register only 20 days, work for 20 days with one registration per day or 20 registration per day, যদি তেও প্ৰত্যেক দিনাই এটা এটাকে ৰেজিষ্ট্ৰেচন 20 দিনৰ কাৰণে কৰে বা টোটাল 30 দিনত অনলি 20টাহে ৰেজিষ্টাৰ কৰে সো তেনেহলে তেও স্ল্যাব হিসাবত যদি চাও 20টা মান্থলি হিসাবত 12000 সো তেও 12000 ইয়াত আৰ্নিং হ'ব আৰু যদি আমি টোটাল ফাইনাল আৰ্নিংটো চাও যোনটো গ্ৰছ স্যালাৰি বুলি কোৱা যায় তেনেহলে 20টা ইনটু 300 দ্যাট মিন্স 20টা কৰিছিলে মাহত সো ডেইলি হিসাবত তেও 300 কে পাই আছে তো টোটাল 6000 रुपीस পালে যোনটো ডেইলি আৰ্নিং আৰু মন্থলি স্ল্যাবত যোনটো আছে আমাৰ স্ল্যাব নম্বৰ এটো যোনটো আছে তো এটো স্ল্যাবত যদি চাই 12000 সো দ্যাট মিন্স 6000 প্লাস 12000 দ্যাট ইজ 18000 সো 18000 তেও জুন মাহত সে সাপোজ তেও আৰ্ন কৰিলে ৰাইট সো ইয়াৰ ওপৰত কিছুমান যদি ডাউট থাকে তেনেহলে আমাৰ টিম মেম্বাৰ্স আছে ফাৰ্দাৰ এক্সপ্লেনেশনস ইয়াৰ ওপৰত কৰিব পাৰিব ৰাইট সো কেনেকে স্টাৰ্ট কৰিব লাগে হেতু সকলোৱে কৰিছে অলৰেডি ৰাইট আৰু এই গুটেখিনি প্ৰগ্ৰামছ বিলাক আমি ইমিডিয়েট বেসিছত এতিয়া স্টাৰ্ট কৰি দি আছো গুটেখিনি হেৰি কিবা ডাউট কিবা কনফিউজন কিয় কাৰণে এই সিমিলাৰ টাইপৰ প্ৰগ্ৰাম আমাৰ অফিসতো হয় আমাৰ অফিসৰ এক্সিকিউটিভে যেতিয়া কাম কৰে তেওঁ অফিসত বহি প্লে কাম কৰে তেওঁ সেম কামে কৰে সোর্সিং কৰা ক্যান্ডিডেট আইডেন্টিফাই কৰা আৰু হিয়াতক মেম্বাৰশ্বিপ হেৰি কৰোৱা আৰু হিয়াতিও এইটো সিস্টেমতে আৰ্নিংসটো কৰে বাট হিয়াতৰ ডেইলি আৰ্নিংস নাথাকে হিয়াতৰ মান্থলি আৰ্নিংস হিসাবত থাকে বা কাবাৰ উইকলি হিসাবত থাকে তো উইকলি হিসাবত কৰা হয় অনলি দা প্ৰমোটাৰ আছে যাক আমি ডেইলি আৰ্নিংস হিসাবত দি আছো আৰু সকলো যোনটো আছে এটো কমপ্লিটলি প্ৰমোটাৰ ইজ লাইক আমাৰ শেয়াৰ হোল্ডাৰ নিচিনাকে আমাৰ শেয়াৰ প্ৰফিট নিচিনাকে হেৰি কৰা এজ আ পাৰ্টনাৰ হিসাবত সো বহুতে চাকৰি কৰি থকা সময়তে বহুতখিনি পাৰ্সনক লগ পায় বা থ্ৰু তেও ফ্ৰেন্ড সাৰ্কলৰ পৰা বহুতখিনি চিনাকি পোৱা যায় বা তেও সোশ্যাল মিডিয়া লগতো জড়িত হ'ব পাৰে সো বেলেগ ধৰণৰ বেলেগ সুবিধাবিলাক আছে তো হেতু হিসাবত তেওঁৰ হে নেটৱৰ্কটো ইউটিলাইজ কৰিব পাৰে আৰু ডাইৰেক্টলি আৰ্ন কৰিব পাৰে এতিয়া ইয়াত আৰু এটা বস্তু আছে যে কোনবা লিংকৰ পৰা সে সাপোজ ডায়মণ্ড প্যাকেজত যদি ৰেজিষ্টাৰ্ড হয় অনলি দা প্ৰমোটাৰ প্ৰগ্ৰামতে সো তেও ফ্ৰী ৰিজ্যুমে পাব আমাৰ ফালৰ পৰা কমপ্লিটলি ফ্ৰী ঠিক আছে সো ৰিজ্যুমে বহুতখিনি কন্ডিশনস তো বেয়াকে থাকে ৰিজ্যুমে আৰু ৰিজ্যুমে বহুত ইম্পৰ্টেন্ট হয় এজন ক্যান্ডিডেটৰ কাৰণে ইন্টাৰভিউ যোৱাৰ আগতে ৰিজ্যুমে গৈ প্লে পায় হেতু ফাৰ্স্ট ইমপ্ৰেশন হিসাবত কোৱা যায় সো ডায়মণ্ড প্যাকেজৰ ফ্ৰী ৰিজ্যুমে দিয়া হ'ব আৰু প্লাটিনাম প্যাকেজত যোনটো আছে কোনবাই যদি হেৰি কৰে সো তেও আমাৰ স্কিল ডেভেলপমেন্ট কিছুমান কোৰ্সেস আছে আন্ডাৰ এডুপুৰ শিক্ষা মিশন সো হে কোৰ্সটো ভিতৰত তেও কমিউনিকেশন স্কিলৰ ওপৰত আছে হে কোৰ্সটো কমপ্লিটলি এন্টায়াৰলি ফ্ৰী পাব দ্যাট মিন্স তেও ৰিজ্যুমেখনো পালে লগতে কোৰ্স আছে যোনটো अराउंड 1500 ৰ কোৰ্স হয় হেতু আমি কমপ্লিটলি প্লাটিনামত আমি ফ্ৰী প্ৰভাইড কৰিম সো এটো অনলি খালি প্ৰমোটাৰ প্ৰগ্ৰামতে আছে ডাইৰেক্টলি অফিসত আহিলে হেতু নাপাব হেতু ডাইৰেক্টলি প্ৰমোটাৰৰ পৰাই ল'ব লাগিব
So this is the advantage of promoter লৈ পেলাই তেওঁ directly হেৰি কৰিব পাৰে। So এইখিনি আছিলে basic training। So I hope সবে বুজি পাইছে। কিবা ডাউট কিবা আছে? So ভাৰত বুজি পাইছে? কিবা ডাউট? ভাৰত দাস, বিদ্যা, No doubt, sir. কল্পজ্যোতি, No. পৰিস্মিতা। Hi, sir. Sir, মোৰ এটা question আছিলে। পৰিস্মিতা কোৱা। Sir, আপুনি এটো এই লাষ্টত যে ক'লে ডায়মণ্ড পেকেজত এনেকে কিবা ফ্ৰী ৰিজিউম কি এটো কি বুলি ক'লে আৰু এবাৰ কৈ দিয়ক, মই বুজা নাই। আমাৰ কিছুমান ৰিজুমেজ আছে। ফৰ এক্সাম্পল সে মই ৰবা তোমালোকক মই এবাৰ দেখাই দিওঁ। আমি কিছুমান প্ৰফেশনাল ৰিজুমেজ বনাও যোনটো বহুত দৰকাৰ হয় আমাৰ ইন্টাৰভিউ প্ৰসেছৰ কাৰণে। সো বহুতে হে ৰিজুমেখন বহুতে নবনায় প্ৰফেশনাল, আৰু সেই সিলেকশনৰ কাৰণেও বহুতখিনি বস্তু ইম্পৰ্টেন্ট হয়। ফৰ এক্সাম্পল সে মই এতিয়া সে ৰব মই দেখাই আছো। এতিয়া তোমালোকে দেখা পাইছা এটা ৰিজুমে? পাইছো। Yes, sir. So this is called the professional resume. এটো এটা professional resume হয়। So আমি এই resume টো completely free বনাই দিম। কিয় কাৰণে we know that your first impression is your last impression, right? কিছুমান এনেকুৱা আমাৰ HRs বিলাকৰ যেতিয়া মিটিং হয় তো মিটিং বিলাকত কোৱা যায় যে আমি 80 to 90% resume এনে just skip কৰি পেলাই গুচি যাওঁ, because তাত বহুত বস্তু বিলাক মানে ক্লিয়াৰ নহয়, right? আমি আইডেন্টিফাই কৰিব নোৱাৰো। সো সেই কাৰণে ৰিজিউমে your first impression হয় আৰু এটো বহুত ভাল আৰু পজিটিভ ইম্প্যাক্ট এটা দিব লাগে। সো সেই কাৰণে এই ৰিজিউমে যোনটো কস্টিং হয় এটো আমি বনাব কাৰণে 100 to 200 rupees চাৰ্জ কৰো, যোনটো আমি ৰেজিস্টাৰ্ড ডায়মণ্ড আৰু প্লাটিনামত আমি ফ্ৰী দি আছো, ৰাইট? সো সেইটো সুবিধা আছে। সো সেইটো আপোনালোকে ক'ব পাৰে যে এটো লিংকৰ পৰা যদি কৰে তেনেহলে এক্সট্ৰাকে আপোনালোকে ফ্ৰী পিডিএফত ৰিজিউমে কোন আপুনি পাই যাব। Huh? So clear হৈছে সকলোকে? Any doubt? sir, আৰু clear. doubt আছে? Sir, মোৰ এটা question আছিলে। আৰু এটা যদি কাবাৰ ইন্ডিভিজুৱেল ডাউটও যদি থাকে ডাইৰেক্টলি আমাৰ লগত কথা পাতিব পাৰিব, কোনো প্ৰবলেম নাই। Hello, sir. হা এটা question আছিলে। এটো হা। প্ৰগ্ৰামটো কিমান দিনৰ কাৰণে থাকিব স্যাৰ এটো? এইটো প্ৰায় আমাৰ 1 ইয়াৰৰ কাৰণে তো আমি লোৱাই আছে আৰু এটো কন্টিনিউ থাকিব। সো 1 ইয়াৰৰ কাৰণে এই প্ৰগ্ৰামটো আমি লৈছো হাতত। Thank you, sir. Right. So any further question? আৰু কিবা questions আছে? Sir, one more question. হা, please. Sir, এটো তো টাইম ফ্লেক্সিবল হয় না, আমাৰ যেতিয়া সময় আৰামছে হয় তেতিয়া কৰিব পাৰিম। এনি টাইম কোনো টাৰ্গেট নাই, কোনো হেৰি নাই, আৰামছে আপোনালোকে কৰিব পাৰে, কোনো প্ৰবলেম নাই। Okay, sir. Thank you. Okay. So Sir, ঠিক আছে। question এটা আছিলে sir. হা Sir, মানে কি কয় এই যেটো জবৰ যেটো এলাৰ্টটো এটো মই ধৰক ইউটিউব চেনেলৰ যোগেদি মই এনেকা কৰিব পাৰিম নেকি মানে? ডেফিনেটলি পাৰিব, কোনো অসুবিধা নাই, কোনো প্ৰবলেম নাই। আপোনালোকে ভেৰিয়াছ মেথড দি প্লে কৰিব পাৰে। হয় হয়, মানে মোৰ আছিলে মানে ইউটিউব চেনেল, মই গভৰ্নমেন্ট জবৰ যোনবিলাক এলাৰ্ট আছিল মই এইবিলাক দি থাকো। তো তাতে মই মানে ইয়াৰো দিব পাৰিব, ওলাব কোনো তাৰ অসুবিধা নাই, কোনো অসুবিধা নাই।